যুগ জগতত প্ৰৱেশ কৰক মন্ত্ৰ संगच्छध्वं संवदध्वं संगच्छध्वं संवदध्वं संवो मनांसि जानता संवो मनांसि जानता देवा भागं यथा पूर्वे देवा संज्ञानाना उपासते संज्ञानाना उपासते संज्ञानाना उपासते संज्ञानाना उपासते संज्ञानाना उपासते संज्ञानाना उपासते আহক এতিয়া আমি যোগ সাধনাৰ অভ্যাস সূক্ষ্ম ব্যায়ামৰ সৈতে কৰোঁ যি শৰীৰত সূক্ষ্ম ৰক্ত সঞ্চালন বৃদ্ধি কৰে ডিঙিৰ ক্ৰিয়াসমূহ ডিঙি আগলৈ পাছলৈ কৰক সাৱধানতা তীব্ৰ চাৰ্ভাইকেল স্পণ্ডলাইটিছ যদি হৈ আছে এই অভ্যাস নকৰিব সমষ্টিত থিয় হওক ভৰিৰ মাজত 2 পৰা 3 ইঞ্চি দূৰত্ব ৰাখক হাতক শৰীৰৰ ওচৰত পোনকৈ ৰাখক এতিয়া হাত কমৰত ৰাখক উশাহ এৰি মূৰটো লাহে লাহে আগফালে হালি দিয়ক আৰু অকণমান বুকুত স্পৰ্শ কৰিবলৈ প্ৰয়াস কৰক উশাহ ভিতৰলৈ টানি মূৰটো সামান্য স্থিতিত ৰাখক উশাহ এৰি মূৰটো লাহে লাহে সহজভাৱে পাছলৈ নিয়ক মূৰটো সামান্য স্থিতিলৈ আনক ই এটা চক্ৰ আৰু এবাৰ কৰক ডিঙিটো সোঁ আৰু বাওঁফালে সাহলাই দিয়ক সাৱধানতা এই অভ্যাসৰ ক্ষমতা অনুসাৰে কৰিবলৈ প্ৰয়াস কৰক উশাহ এৰি মূৰটো লাহে লাহে সোঁফালে সাহলাই দিয়ক কান্ধক নদনাকৈ কাণৰ কান্ধৰ ওচৰলৈ আনিবলৈ প্ৰয়াস কৰক বাওঁফালে টনাৰ দৰে অনুভৱ কৰক উশাহ ভিতৰলৈ টানি মূৰটো সামান্য স্থিতিলৈ আনক উশাহ এৰি মূৰটো বাওঁফালে সাহলাই দিয়ক সোঁফালে টনাৰ অনুভৱ কৰক উশাহ ভিতৰলৈ টানি মূৰটো পুনৰ সামান্য স্থিতিলৈ আনক ই এটা চক্ৰ ইয়াক আকৌ এবাৰ কৰক ডিঙি সোঁ আৰু বাওঁফালে ঘূৰাওক সাৱধানতা ডিঙিত জোৰ নিদিব মূৰটো সামান্য স্থিতিত ৰাখক উশাহ এৰি দি মূৰটো আৰামত সোঁফালে ঘূৰাওক যাতে অকণমান কান্ধৰ পোনে পোনে আহে উশাহ ভিতৰলৈ নি মূৰটো পুনৰ সামান্য স্থিতিলৈ আনক উশাহ এৰি দি মূৰটো বাওঁফালে ঘূৰাওক সোঁফালে টনাৰ অনুভৱ কৰক উশাহ ভিতৰলৈ নি মূৰটো পুনৰ সামান্য স্থিতিলৈ আনক ই এটা চক্ৰ ইয়াক আৰু এবাৰ কৰক
ডিঙিক গোলাকাৰ ঘূৰাওক সাৱধানতা ডিঙিৰ বিষ আৰু চাৰ্ভাইকেল স্পণ্ডাইলাইটিছত আক্ৰান্ত ব্যক্তিয়ে এই ক্ৰিয়া সাৱধানে কৰিব উশাহ এৰি দি মূৰটো আগলৈ হাওলাই দিয়ক আৰু অকণমান বুকুত স্পৰ্শ কৰিবলৈ প্ৰয়াস কৰক উশাহ ভিতৰলৈ টানি লাহে লাহে মূৰটো ঘড়ীৰ কাটাৰ দিশত ঘূৰাওক তথা উশাহ এৰি দি মূৰটো ঘূৰাই আনক ই এটা চক্ৰ ইয়াক আকৌ এবাৰ কৰক এতিয়া মূৰটো ঘড়ীৰ কাটাৰ বিপৰীত দিশে ঘূৰাওক উশাহ ভিতৰলৈ নি মূৰটো পাছফালে নিয়ক আৰু উশাহ এৰি দি পুনৰ সামান্য স্থিতিলৈ আহক ই এটা চক্ৰ ইয়াক আৰু এবাৰ কৰক উশাহ ভিতৰলৈ নি মূৰটো পুনৰ সামান্য স্থিতিলৈ আনক উশাহ এৰি হাত তললৈ আনক বিশ্ৰাম কৰক স্কন্ধ সঞ্চালন স্কন্ধ আৰু বাহুৰ সঞ্চালন সাৱধানতা কান্ধত শিয়া মুৰি ধৰা লোকে এই ক্ৰিয়া অতি মনোযোগেৰে কৰিব সমস্থিতিত আৰম্ভ কৰক ভৰিৰ মাজত 2 পৰা 3 ইঞ্চি দূৰত ৰাখিব হাত শৰীৰৰ ওচৰত পোনকৈ ৰাখিব হাতৰ আঙুলি মিলাই লৈ মাটিৰ দিশত ৰাখিব উশাহ লৈ কাষৰ 2টা বাহুক মূৰৰ ওপৰলৈ উঠাওক তলুৱা বাহিৰৰ দিশত হ'ব লাগিব উশাহ এৰি হাত তললৈ আনক ই এটা চক্ৰ আৰু এবাৰ কৰক স্কন্ধ চক্ৰ পোনকে থিয় হওক উশাহ লৈ 2টা বাহু কান্ধৰ ফালে উঠাওক আৰু কিলাকুটিত ভাঁজ দিয়ক 2খন হাতৰ আঙুলি কান্ধত ৰাখক কিলাকুটিক বক্ষস্থলৰ ওচৰত স্পৰ্শ কৰিবলৈ চেষ্টা কৰক 2টা কিলাকুটি আৰু স্কন্ধক চক্ৰাকাৰে ঘূৰাওক ই এটা চক্ৰ ইয়াক আকৌ এবাৰ কৰক উশাহ লৈ হাত ওপৰলৈ নিয়ক আৰু উশাহ এৰি তললৈ আনক এই ক্ৰিয়াক বিপৰীত দিশত 2বাৰ কৰক উশাহ লৈ হাত ওপৰলৈ লৈ যাওক আৰু উশাহ এৰি তললৈ আনক এতিয়া উশাহ ভিতৰলৈ নি 2টা কিলাকুটি ওচৰলৈ আনক উশাহ এৰি দি হাত পুনৰ তললৈ আনক আৰু বিশ্ৰাম কৰক কটি চালন কটি শক্তি বিকাশক সাৱধানতা কচেৰুক বিকাৰ হোৱাৰ স্থিতিত এই আসনক উচিত মাৰ্গদৰ্শনত কৰক সমস্থিতিত আৰম্ভ কৰি ভৰিত 1 ফুট দূৰত্ব ৰাখক 2টা বাহু বক্ষস্থলৰ স্তৰলৈকে উঠাওক 2খন তলুৱা এখন আনখনৰ ওচৰত ৰাখক উশাহ এৰি দি শৰীৰক সোঁফালে ঘূৰাওক বাওঁ হাতক বাওঁ কান্ধৰ সমানলৈ আনক উশাহ লৈ ঘূৰাই আনক উশাহ এৰি দি কটিক ঘূৰাওক আৰু পিঠিত বাওঁফালে ঘূৰাওক উশাহ লৈ ঘূৰাই আনক ই এটা চক্ৰ ইয়াক আকৌ এবাৰ কৰক উশাহ এৰি দি লাহে লাহে বাহুক পুনৰ সামান্য স্থিতিলৈ আনক বিশ্ৰাম কৰক আঁঠুৰ ঘিলা সঞ্চালন সাৱধানতা আৰ্থ্ৰাইটিছ অথবা বেছি শকত হ'লে এই ক্ৰিয়া মনোযোগেৰে কৰিব সমস্থিতিত আৰম্ভ কৰক ভৰিত 1 ফুট দূৰত্ব ৰাখক উশাহ ভিতৰলৈ নি বাহু কান্ধৰ স্তৰলৈ আনক তথা তলুৱাৰ তলৰ ফালে ৰাখক উশাহ এৰি দি আঁঠুৰ ঘিলা কুচাওক আৰু শৰীৰক আধা বহাৰ স্থিতিলৈ আনক অন্তিম স্থিতিত 2টা বাহু আৰু উৰুক মাটিৰ ফালে সমান স্থিতিত হোৱা উচিত উশাহ লৈ ঘূৰাই আনক ই এটা চক্ৰ ইয়াক আকৌ এবাৰ কৰক উশাহ লৈ ঘূৰাই আনক উশাহ এৰি লাহে লাহে বাহু ঘূৰাই আনি ভৰি লগাওক বিশ্ৰাম কৰক আহক এতিয়া যোগ আসনৰ দিশে আগবাঢ়ো
থিয় হৈ কৰিব পৰা আসন তাৰাসন তাৰৰ অৰ্থ তাৰৰ গছ সাৱধানতা যি ব্যক্তিৰ আৰ্থৰাইটিছ বেৰিকোজ অথবা মূৰ ঘূৰোৱাৰ সমস্যা আছে তেওঁলোকে এই আসন কৰিব নালাগে পোনকৈ থিয় হওক ভৰিৰ মাজত পৰস্পৰৰ 2 ইঞ্চি দূৰত্ব বজাই ৰাখক হাত শৰীৰৰ ওচৰত ৰাখক উশাহ লওক বাহু ওপৰলৈ উঠাই আগৰ ফালে কান্ধক পোন কৰি লওক আঙুলিবোৰ মিলাই লওক তথা উশাহ এৰি তলুৱা বাহিৰৰ ফালে ঘূৰাওক এতিয়া উশাহ লৈ বাহুক মূৰৰ ওপৰলৈ নিয়ক গিৰোহা মাটিৰ পৰা ওপৰলৈ উঠাওক আৰু আঙুলি সন্তুলন ৰাখক এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক গিৰোহা তললৈ আনক আঙুলিবোৰ খোলক উশাহ এৰক উশাহ এৰি বাহু তললৈ আনক আৰু সমস্থিতিলৈ উভতি আহক পাদ হস্তাসন পাদৰ অৰ্থ ভৰি আৰু হস্তৰ অৰ্থ হৈছে হাত সাৱধানতা হৃদয় ৰাজহাড়ৰ লগত জড়িত সমস্যা অথবা গ্লুকোমা হৈ থকা অৱস্থাত এই অভ্যাস নকৰিব সমস্থিতিত আৰম্ভ কৰি 2টা ভৰি 2 ইঞ্চি দূৰত্ব বজাই ৰাখি থিয় হওক লাহে লাহে উশাহ লৈ হাত ওপৰলৈ উঠাওক শৰীৰক কমৰৰ ওপৰৰ পিনে টানক উশাহ এৰি আগলৈ তেতিয়ালৈকে হাউলি থাকিব যেতিয়ালৈকে তলুৱা মাটিত স্পৰ্শ নকৰে ৰাজা টনা হোৱা কমৰক যথাসম্ভৱ পোন কৰক এই স্থিতিত 3 পৰা 5 বাৰ উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰক এতিয়া উশাহ লৈ লাহে লাহে পোন হওক আৰু বাহুক মূৰৰ ওপৰলৈ আনক উশাহ এৰি দি লাহে লাহে বাহুক তললৈ আনি প্ৰাৰম্ভিক স্থিতিলৈ আহক বিশ্ৰাম কৰক অৰ্ধ চক্ৰাসন অৰ্ধৰ অৰ্থ হৈছে আধা চক্ৰৰ অৰ্থ চকা সাৱধানতা মূৰ ঘূৰণি থকা অৱস্থা অথবা হৃদয় সম্বন্ধীয় সমস্যা থাকিলে এই অভ্যাস নকৰিব সমস্থিতিত আৰম্ভ কৰি 2টা ভৰিৰ মাজত 2 ইঞ্চি দূৰত্ব বজাই ৰাখি থিয় হওক 2খন হাতৰ আঙুলি কমৰত থৈ পিঠিক সকাহ দিয়ক খিলাকুটিক পৰস্পৰৰ সমান্তৰত ৰাখক উশাহ লৈ মূৰটো পাছফালে ঘূৰাওক ডিঙিৰ মাংসপেশীত টনাৰ অনুভৱ কৰক উশাহ এৰি দি ৰাজহাড়ৰ তলৰ অংশৰ পৰা পাছফাললৈ হাউলি দিয়ক এই স্থিতিত 3 পৰা 5 বাৰ উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰক উশাহ লৈ লাহে লাহে ঘূৰাই আনক তথা সামান্য স্থিতিলৈ আহক বিশ্ৰাম কৰক ত্ৰিকোণাসন ত্ৰিকোণৰ অৰ্থ হৈছে ত্ৰিভুজ সাৱধানতা স্লিপ ডিস্ক সাইটিকা অথবা উদৰৰ চাৰ্জাৰীৰ পাছত এই আসন নকৰিব সমস্থিতিত আৰম্ভ কৰি ভৰিৰ মাজত 3 ফুট দূৰত্ব বজাই ৰাখি থিয় হওক উশাহ লৈ 2খন হাত কান্ধলৈকে দাঙক আৰু তলুৱা বাহিৰৰ পিনে ৰাখক সোঁ ভৰি সোঁফালে ঘূৰাওক উশাহ এৰি দিয়ক লাহে লাহে সোঁফালে হালি দিয়ক আৰু সোঁ হাতৰ সোঁ ভৰিৰ পাছফালে ৰাখক মূৰটো ওপৰৰ ফালে ঘূৰাওক আৰু বাওঁ হাতৰ মধ্যমা আঙুলিক চাওক বাওঁ হাতক সোঁ হাতৰ পোনে পোনে ৰাখক এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক উশাহ ভিতৰলৈ টানি লাহে লাহে ঘূৰি আহক আৰু সোঁ ভৰিখন ঘূৰাই আনক এই আসন বাওঁফালেও কৰক বাওঁ ভৰি বাওঁফালে ঘূৰাওক উশাহ এৰি লাহে লাহে বাওঁফালে হাউলি দিয়ক আৰু বাওঁ হাতক বাওঁ ভৰি পাছফালে ৰাখক মূৰটো ওপৰৰ ফালে ঘূৰাওক আৰু সোঁ হাতৰ মধ্যমা আঙুলিক চাওক সোঁ হাতক বাওঁ হাতৰ সৈতে পোন কৰক এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক উশাহ লৈ লাহে লাহে
ঘূৰি আহক উশাহ এৰক হাত তললৈ আনক তথা ভৰি মিলাওক প্ৰাৰম্ভিক স্থিতিলৈ উভতি আহক আৰু বিশ্ৰাম কৰক ভদ্ৰাসন ভদ্ৰ অৰ্থ হৈছে দৃঢ় অথবা শুভ সাৱধানতা আৰ্থ্ৰাইটিছ অথবা চাইটিকা হ'লে এই আসন নকৰিব বিশ্ৰামখনৰ পৰা আৰম্ভ কৰক কমৰক হাতৰ দ্বাৰা সমৰ্থন দিয়ক দুইটা ভৰি আগলৈ মেলি দি বহক শৰীৰক সম্পূৰ্ণ বিশ্ৰাম দিয়ক কমৰ পোন কৰক আৰু ভৰিৰ আগৰ অংশ মিলাই বহি দিয়ক হাতক নিতম্বৰ ওচৰলৈ আনি তলুৱা মাটিত ৰাখক ই হয় দণ্ডাসন আপোনাৰ ভৰিক তলুৱাৰ লগত মিলাওক উশাহ এৰি দিয়ক তথা হাতেৰে আঙুলি ধৰক উশাহ লওক গুৰুহক যথাসম্ভৱ মূলাধাৰৰ ওচৰলৈ আনক এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক উশাহ এৰক হাত খোলক তথা ভৰিৰ ওচৰত পোন কৰক কমৰক হাতৰ সমৰ্থন দিয়ক বিশ্ৰাম কৰক বজ্ৰাসন বজ্ৰৰ অৰ্থ হৈছে কঠোৰ সাৱধানতা আঁঠুৰ ঘিলাত বিষ অথবা সৰু গাঁঠিত আঘাত পোৱা ব্যক্তিয়ে এই আসনৰ অভ্যাস নকৰিব বিশ্ৰামাসনৰ পৰা আৰম্ভ কৰক পিঠি পোনকৈ ৰাখক আৰু দুইটা ভৰি আগলৈ মিলাই বহি দিয়ক হাতক নিতম্বৰ ওচৰলৈ আনি তলুৱা মাটিত ৰাখক ই হয় দণ্ডাসন সোঁ ভৰিৰ আঁঠু ঘিলাৰ পৰা বেকা কৰি আঙুলিক সোঁ নিতম্বৰ তলত হেঁচি বহক এইদৰে বাওঁ ভৰি বেকা কৰি নিতম্বৰ তলত ৰাখক ভৰি এইদৰে ৰাখক যাৰ দ্বাৰা দুইটা ভৰিৰ আঙুলি লগ লাগে নিতম্বক আঙুলি আৰু গৰুহাৰ মাজত ৰাখক হাত আঁঠুৰ ঘিলাত ৰাখক কমৰ পোন কৰক ওচৰৰ ফালে ধ্যান কেন্দ্ৰীভূত কৰক অথবা চকু বন্ধ কৰি ৰাখক এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক প্ৰাৰম্ভিক স্থিতিলৈ উভতি অহাৰ সময়ত সোঁফালে হাউলি বাওঁ ভৰি উলিয়াওক আৰু তাক পোন কৰক এইদৰে আপোনাৰ সোঁ ভৰি পোন কৰি সামান্য স্থিতিলৈ উভতি আহক বিশ্ৰাম কৰক অৰ্ধ উষ্ট্ৰাসন উষ্ট্ৰ শব্দৰ অৰ্থ হৈছে উট সাৱধানতা হাৰ্নিয়া উদৰ সম্বন্ধীয় ব্যাধি থকা আৰ্থ্ৰাইটিছ অথবা মূৰ ঘূৰণি থকা লোকে এই আসন নকৰিব বিশ্ৰাম অৱস্থাৰ পৰা আৰম্ভ কৰক কমৰ পোন আৰু ভৰি আগলৈ নি মিলাই বহক তলুৱা মাটিত আৰু আঙুলি কাষৰ ফালে ৰাখক ই হৈছে দণ্ডাসন সোঁ ভৰিক আঁঠুৰ ঘিলাত ঘূৰাই আঙুলি সোঁ নিতম্বৰ তলত হেঁচি বহক এইদৰে বাওঁ ভৰিকো বেকা কৰি বাওঁ নিতম্বৰ তলত ৰাখক হাত আঁঠুৰ ঘিলাত ৰাখক আঁঠুৰ ঘিলাত থিয় হওক হাত নিতম্বৰ কাষত ৰাখক আঙুলি তলৰ ফালে থওক কিলাকুটি সমান্তৰাল ৰাখক উশাহ লওক মূৰ পাছফালে হাওলক তথা ডিঙিয়ে টনা অনুভৱ কৰক উশাহ এৰক আৰু কটিভাগৰ পৰা যথাসম্ভৱ পাছফালে হাওলাই দিয়ক উৰু পোন কৰি ৰাখক এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক উশাহ লৈ আঁঠুৰ ওপৰত থিয় হওক উশাহ লৈ এৰি বজ্ৰাসনলৈ ঘূৰি আহক প্ৰাৰম্ভিক স্থিতিলৈ উভতি অহাৰ সময়ত সোঁফালে হাউলি বাওঁ ভৰিক উলিয়াওক আৰু তাক পোন কৰক এইদৰে আপোনাৰ সোঁ ভৰি পোন কৰি সামান্য স্থিতিলৈ ঘূৰি আহক বিশ্ৰাম কৰক উষ্ট্ৰাসন উষ্ট্ৰৰ অৰ্থ হৈছে উট সাৱধানতা হাৰ্নিয়া ৰোগীয়ে এই আসন কৰিব নালাগে বিশ্ৰাম অৱস্থাৰ পৰা আৰম্ভ কৰক কমৰ পোন আৰু ভৰিক আগফালে মিলাই বহক তলুৱা মাটিত ৰাখক আঙুলি ওচৰ পিনে হ'ব লাগিব ই হৈছে দণ্ডাসন
সোঁ ভৰিক আঁঠুৰ ওচৰত বেকা কৰক তথা আঙুলিক সোঁ নিতম্বৰ তলত হেঁচি বহি দিয়ক। এইদৰে বাওঁ ভৰি ভাঁজ কৰক তথা বাওঁ নিতম্বৰ তলত ৰাখক। হাত আঁঠুত ৰাখক। আঁঠুত ভৰ দি থিয় হৈ যাওক। আঁঠু আৰু আঙুলিত কেইইঞ্চিমান দূৰৈত ৰাখক। উশাহ ভিতৰলৈ লওক। ডিঙি লৰচৰ নকৰাকৈ মূৰটো পাছফালে হাওলাই দিয়ক। উশাহ এৰক। সোঁ হাতৰ তলুৱাক সোঁ গৰুহাত আৰু বাওঁ তলুৱাক বাওঁফালৰ গৰুহাত ৰাখক। গোটেই শৰীৰৰ ভৰ বাহু আৰু ভৰিত হোৱা উচিত। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰক। উশাহ লৈ আঁঠুত ভৰ দি থিয় হওক। উশাহ এৰি ব্ৰজাসনলৈ ঘূৰি আহক। প্ৰাৰম্ভিক স্থিতিত উভতাৰ সময়ত সোঁফালে হাওলি বাওঁ ভৰি উলিয়াই তাক পোন কৰক। এইদৰে আপোনাৰ সোঁ ভৰি পোন কৰি সামান্য স্থিতিলৈ উভতি আহক। বিশ্ৰাম কৰক। শশকাসন। শশকৰ অৰ্থ হৈছে শহাপহু। সাৱধানতা। আঁঠুৰ সম্বন্ধিত অষ্টিঅ' আৰ্থ্ৰাইটিছত পীড়িত ব্যক্তিয়ে এই আসন নকৰিব। বিশ্ৰাম অৱস্থাৰ পৰা আৰম্ভ কৰক। কমৰ পোন কৰি ৰাখক। ভৰি আগলৈ মিলাই বহক। তলুৱাক মাটিত তথা আঙুলি ওচৰৰ ফালে ৰাখক। ই হৈছে দণ্ডাসন। সোঁ ভৰি আঁঠুত বেকা কৰক তথা হাত মেলি নিতম্বৰ তলত হেঁচি বহক। এইদৰে বাওঁ ভৰিও বেকা কৰক তথা বাওঁ নিতম্বৰ তলত ৰাখক। হাত আঁঠুত থওক। উশাহ লওক। 2টা আঙুলি মেলি দিয়ক। তলুৱা 2টা আঁঠুৰ মাজত ৰাখক। উশাহ এৰি দি ডিঙিৰ পৰা আগলৈ হাওলি দিয়ক আৰু থুতৰিক মাটিত স্পৰ্শ কৰক। বাহুক সমান্তৰালভাৱে ৰাখক। এই স্থিতিত 3 পৰা 5 বাৰ উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক। উশাহ লওক আৰু ওপৰৰ ফালে ঘূৰি আহক। আঁঠু লগ লগাওক। প্ৰাৰম্ভিক স্থিতিলৈ ঘূৰি যোৱাৰ সময়ত সোঁফালে হাওলি বাওঁ ভৰি উলিয়াওক আৰু তাক পোন কৰক। এইদৰে আপোনাৰ সোঁ ভৰি পোন কৰি সামান্য স্থিতিলৈ উভতি আহক। বিশ্ৰাম কৰক। উত্তান মণ্ডুকাসন। উত্তানৰ অৰ্থ হৈছে ওপৰলৈ উঠা আৰু মণ্ডুকাৰ অৰ্থ হৈছে ভেকুলী। সাৱধানতা। অষ্টিঅ' আৰ্থ্ৰাইটিছত পীড়িত ব্যক্তিয়ে আঁঠুৰ বলত নবহিব। বিশ্ৰাম অৱস্থাৰ পৰা আৰম্ভ কৰক। কমৰ পোন কৰি ৰাখক। ভৰি আগলৈ নি মিলাই বহক। তলুৱা মাটিত ৰাখক। আঙুলি ওচৰৰ ফালে স্থিত হওক। ই হৈছে দণ্ডাসন। সোঁ ভৰি আঁঠুৰ পৰা ভাঁজ কৰক তথা হাতক সোঁ নিতম্বৰ তলত হেঁচি বহক। এইদৰে বাওঁ ভৰিক ভাঁজ দিয়ক আৰু বাওঁ নিতম্বৰ তলত ৰাখক। হাত আঁঠুত ৰাখক। 2টা আঁঠু মেলি উশাহ লওক। 2খন হাত মূৰৰ ওপৰলৈ লৈ যাওক। উশাহ এৰি দি কিলাকুটিৰে তাক বেকা কৰি সোঁ হাত বাওঁ কান্ধত আৰু বাওঁ হাত সোঁ কান্ধত ৰাখি দিয়ক। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক। এতিয়া উশাহ লওক তথা হাত ওপৰলৈ উঠাওক। উশাহ এৰি দিয়ক। হাত তললৈ নমাওক আৰু আঁঠু লগ লগাওক। প্ৰাৰম্ভিক স্থিতিলৈ উভতাৰ সময়ত সোঁফালে হাওলি দি বাওঁ ভৰি উলিয়াওক আৰু পোন কৰক। এইদৰে আপোনাৰ সোঁ ভৰি পোন কৰি সামান্য স্থিতিলৈ ঘূৰি আহক। বিশ্ৰাম কৰক। বক্ৰাসন। বক্ৰৰ অৰ্থ হৈছে ঘূৰাব পৰা। সাৱধানতা। অত্যাধিক পিঠিৰ বিষ অৰ্থাৎ ৰাজহাড়ৰ বিকাৰৰ দ্বাৰা পীড়িত ব্যক্তিয়ে এই অভ্যাস নকৰিব। বিশ্ৰাম অৱস্থাৰ পৰা আৰম্ভ কৰক। কমৰ পোন আৰু ভৰি আগলৈ নি মিলাই বহক। সোঁ ভৰি কোচাই আঙুলি বাওঁ আঁঠুৰ সৈতে ৰাখক। সোঁ হাত শৰীৰৰ পাছফালে ৰাখক। বাওঁ হাত সোঁ ভৰিৰ ফালে আনি বাওঁ তলুৱা সোঁ হাতৰ আঙুলিৰ সৈতে ৰাখক। উশাহ লওক। কমৰ পোন কৰক। উশাহ এৰক তথা আপোনাৰ শৰীৰ আৰু মূৰ সোঁফালে ঘূৰাওক। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে কৰি থাকক।
উশাহ লওক তথা ঘূৰি আহক। এই আসনক আনফালেও কৰক। বাওঁ ভৰি কুচাই বাওঁফালৰ আঙুলি সোঁ আঁঠুত ৰাখক। বাওঁ হাত শৰীৰৰ পাছফালে ৰাখক। সোঁ হাতক বাওঁ ভৰিৰ ফালে আনি সোঁ তলুৱাক বাওঁ আঙুলিৰ সৈতে ৰাখক। উশাহ লওক আৰু কমৰ পোন কৰক। উশাহ এৰক তথা আপোনাৰ শৰীৰ আৰু মূৰক বাওঁফালে ঘূৰাওক। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে কৰি থাকক। উশাহ লওক তথা প্ৰাৰম্ভিক স্থিতিলৈ ঘূৰি আহক। বিশ্ৰাম কৰক। মকৰ আসন। মকৰৰ অৰ্থ হৈছে মগৰ বা ঘঁৰিয়াল। সাৱধানতা, গৰ্ভাৱস্থা বা কান্ধত কচকা খোৱা অৱস্থাত এই আসনৰ অভ্যাস নকৰিব। বজ্ৰাসনৰ পৰা আৰম্ভ কৰক। সৰ্বপ্ৰথমে উদৰৰ বলত কাটি হৈ পৰক। ভৰি লগ লগাওক তথা আঙুলি বাহিৰৰ দিশে ৰাখক। থুতৰিক মাটিত ৰাখক। হাত আগফালে টানক। ভৰি এটাৰ পৰা আনটো দূৰৈত ৰাখক। ভৰিৰ আঙুলি বাহিৰৰ দিশে ৰাখক। কিলাকুটিত ভাঁজ লগাই থুতৰিত হাতত ৰাখক। মূৰটো বাওঁফালে ঘূৰাওক আৰু হাতত ৰাখক। আপোনাৰ চকু বন্ধ ৰাখক। গোটেই শৰীৰক বিশ্ৰাম দিয়ক। এই অন্তিম স্থিতিত শাৰীৰিক সজাগতাৰ সৈতে 3 পৰা 5টা উশাহলৈকে কৰক। ভুজংগাসন। ভুজংগৰ অৰ্থ হৈছে সাপ। সাৱধানতা, হাৰ্নিয়া অথবা পেটৰ আলচাৰত পীড়িত ব্যক্তিয়ে এই আসন নকৰিব। মকৰ আসনৰ পৰা আৰম্ভ কৰক। এতিয়া 2টা ভৰি লগ লগাওক। হাত কিনাৰৰ ফালে টানক। তলুৱা বুকুৰ ওচৰত ৰাখক আৰু কিলাকুটি শৰীৰৰ ওচৰত ৰাখক। উশাহ পিতলৈ টানক আৰু ৰাজহাড়ৰ পৰা ভাঁজ দি মূৰ আৰু বুকুৰ নাড়ীৰ অংশলৈকে ওপৰলৈ উঠাওক। কিলাকুটিক সমান্তৰালত ৰাখক আৰু এই অন্তিম স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক। উশাহ এৰক। মূৰ তললৈ আনক আৰু থুতৰিক মাটিত ৰাখক। মকৰ আসনত বিশ্ৰাম কৰক। শলভ আসন। শলভৰ অৰ্থ হৈছে টিড্ডি, যি এক প্ৰকাৰৰ পোক হয়। সাৱধানতা, পেটৰ তলফালে অধিক বিষ, পেপটিক আলচাৰ, হাৰ্নিয়া অথবা হৃদৰোগত পীড়িত ব্যক্তিয়ে এই আসন নকৰিব। মকৰ আসনৰ পৰা আৰম্ভ কৰক। এতিয়া 2টা ভৰি লগ লগাওক। 2খন হাত শৰীৰৰ কাষত ৰাখি তলুৱা মাটিত ৰাখক। উশাহ লওক তথা 2টা ভৰিক আঁঠুত ভাঁজ নিদি মাটিৰ পৰা ওপৰলৈ উঠাওক। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে কৰক। উশাহ এৰক তথা ভৰি তললৈ আনক। মকৰ আসনত বিশ্ৰাম কৰক। সেতু বন্ধাসন। সেতুৰ অৰ্থ হৈছে দলং। সাৱধানতা, পেটৰ আলচাৰ তথা হাৰ্নিয়াত পীড়িত ব্যক্তিয়ে এই আসন নকৰিব। পিঠিৰ বলত আৰামত শুই দিয়ক। ভৰি মিলাওক। তলুৱাৰ দিশ মাটিৰ ফালে হওক। 2টা ভৰি আঁঠুত ভাঁজ দিয়ক তথা গেৰুহাক নিতম্বৰ ওচৰলৈ আনক। 2টা গেৰুহাক সুবিধা অনুসাৰে ধৰক। উশাহ লওক। লাহে লাহে নিতম্ব তথা কমৰক যথাসম্ভৱ ওপৰলৈ উঠাওক আৰু সেতুৰ দৰে স্থিতিলৈ আনক। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে কৰি থাকক। উশাহ এৰক। লাহে লাহে নিতম্বক তললৈ আনক। ভৰি পোন কৰক। বিশ্ৰাম কৰক। উত্তান পাদাসন। ইয়াত উত্তানৰ অৰ্থ হৈছে ওপৰৰ পিনে উঠা হোৱা আৰু পাদৰ অৰ্থ হৈছে ভৰি। সাৱধানতা,
গভীৰ উত্তেজনাত পীড়িত ব্যক্তিয়ে এই অভ্যাস এবাৰত এটা ভৰি ব্যৱহাৰ কৰি কৰা উচিত। পিঠিত বলত আৰামত শুই দিয়ক, দুয়োটা ভৰি মিলাওক, হাত শৰীৰৰ কাষত ৰাখি তলুৱা মাটিত থওক, উশাহ লওক, আঁঠু ভাঁজ নকৰাকৈ দুয়োটা ভৰি তেতিয়ালৈকে উঠাব যেতিয়ালৈকে আপোনাৰ আঙুলি মূৰত দেখা নাপায়। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰক। উশাহ এৰক, লাহে লাহে আপোনাৰ দুয়োটা ভৰি তললৈ আনক আৰু মাটিত ৰাখক। বিশ্ৰাম কৰক। অৰ্ধ হলাসন। অৰ্ধৰ অৰ্থ হৈছে আধা আৰু হালৰ অৰ্থ হৈছে মাটি খান্দিব পৰা কৃষি যন্ত্ৰ। সাৱধানতা, উদৰত আঘাত, হাৰ্নিয়া অথবা পিঠিৰ তলফালে বিষত পীড়িত ব্যক্তিয়ে এই আসন নকৰিব। পিঠিৰ বলত আৰামত শুই দিয়ক, দুয়োটা ভৰি মিলাওক, হাত শৰীৰৰ ওচৰত থৈ তলুৱা মাটিত থওক, উশাহ লওক, আঁঠুত ভাঁজ নিদিয়াকৈ লাহে লাহে ভৰি ওপৰলৈ উঠাওক তথা মাটিৰ পৰা 90 ডিগ্ৰী কোণৰ স্থিতিলৈ আনক। নিতম্বৰ পৰা কান্ধলৈকে শৰীৰক পোনকৈ ৰাখক। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে শাৰীৰিক সজাগতাৰ সৈতে কৰি থাকক। উশাহ এৰক তথা মূৰ নুঠুৱাকৈ লাহে লাহে দুয়োটা ভৰি তললৈ আনক। বিশ্ৰাম কৰক। পৱন মুক্তাসন। পৱনৰ অৰ্থ হৈছে বতাহ আৰু মুক্তৰ অৰ্থ হৈছে মুক্ত কৰোৱা। সাৱধানতা, উদৰ সম্বন্ধীয় আঘাত, হাৰ্নিয়া, চাইটিকা অথবা অত্যাধিক পিঠিৰ বিষত এই অভ্যাস নকৰিব। পিঠিৰ বলত আৰামত শুই দিয়ক, দুয়োটা ভৰি মিলাওক, হাত শৰীৰৰ ওচৰত ৰাখি তলুৱা মাটিত ৰাখক। ভৰিৰ দুয়োটা আঁঠুত ভাঁজ দিয়ক, উশাহ এৰক, উৰু আৰু আঁঠুক বুকুৰ একেবাৰে ওচৰলৈ আনক, উশাহ লওক আৰু দুয়োখন হাতৰ আঙুলিক পৰস্পৰে লগ লগাই দুয়োটা ভৰিৰ আঁঠুৰ তলত ভৰি টান কৰক, উশাহ এৰক, মূৰ তথা কান্ধ উঠাওক, থুতৰিক আঁঠুৰ মাজত লগাবলৈ প্ৰয়াস কৰক। এই স্থিতিত 3 পৰা 5টা উশাহলৈকে কৰক। উশাহ লৈ মূৰটো মাটিলৈ নিয়ক, উশাহ এৰক আৰু ভৰিক মাটিলৈ ঘূৰাই আনক। পিঠিৰ বলত শুই দি বিশ্ৰাম কৰক। শৱাসন। শৰ অৰ্থ হৈছে মৃতদেহ। পিঠিৰ বলত আৰামত শুই দিয়ক, ভৰি মেলি দিয়ক, বাহুক শৰীৰৰ কাষত ৰাখক, তলুৱা ওপৰ পিনে হওক আৰু চকু বন্ধ কৰি দিয়ক। গোটেই শৰীৰৰ প্ৰতি সজাগ হৈ বিশ্ৰাম কৰক। উশাহ দীঘলীয়া, গভীৰ আৰু লয়বদ্ধ হ'বলৈ দিয়ক। উশাহ মন্দ হোৱাৰ অনুভৱ কৰক। এই অৱস্থাটোকে সতেজতা আৰু নিশ্চিন্ততা প্ৰাপ্তি নোহোৱালৈকে থাকক। ঘূৰি অহাৰ বাবে আপোনাৰ হাত মূৰৰ ওপৰত পোন কৰক আৰু লাহেকৈ ভৰিক মিলাওক। সোঁ অথবা বাওঁফালে কাটি হওক আৰু হাতৰ সহায়ত আৰামদায়ক আসনত বহি দিয়ক। কপাল ভাতি। কপালৰ অৰ্থ হৈছে মস্তক আৰু ভাতিৰ অৰ্থ হৈছে চমক বা শুদ্ধ কৰোৱা। সাৱধানতা, হৃদয় সম্বন্ধীয় ব্যাধি, মিৰ্গী, হাৰ্নিয়া, গেষ্ট্ৰিক আলচাৰ অথবা মাহেকীয়া হৈ থকা অৱস্থাত এই ক্ৰিয়া কৰা উচিত নহয়। যিকোনো আৰামদায়ক স্থিতিত বহক। মেৰুদণ্ড বা মূৰ পোন কৰি ৰাখক আৰু চকু বন্ধ কৰি দিয়ক। আপোনাৰ হাত আঁঠুত জ্ঞান মুদ্ৰাত ৰাখক। গভীৰ উশাহ ভিতৰলৈ নিয়ক তথা নিতম্বত উশাহ ভৰি যোৱা তথা বুকু ফুলি উঠা অনুভৱ কৰক। নাচিকা ছিদ্ৰৰ দ্বাৰা উশাহ ভিতৰলৈ যোৱা আৰু বুকুত ভৰি যোৱাৰ অনুভৱ কৰক। উদৰৰ মাংসপেশীত হেঁচা দি উশাহ এৰক। নিষ্ক্ৰিয় ৰূপত উশাহ গ্ৰহণ কৰক। আহক এতিয়া 20 আবৃত্তিৰ সৈতে কপালভাতিৰ প্ৰথম চক্ৰ প্ৰাৰম্ভ কৰোঁ।
দীঘলকৈ উশাহ এৰক আৰু বিশ্ৰাম কৰক। ই কপালভাতিৰ এটা চক্ৰ। এতিয়া 20 আবৃত্তিৰ সৈতে এই ক্ৰিয়া পুনৰ কৰক। নাড়ী শোধন বা অনুলোম বিলোম প্ৰণায়াম। যিকোনো আৰামদায়ক স্থিতিত বহি দিয়ক। দীঘলীয়া উশাহ নিয়মিত তথা নিয়ন্ত্ৰিত হোৱা উচিত। মেৰুদণ্ড বা মূৰ পোনকৈ ৰাখক আৰু চকু বন্ধ কৰক। দীঘলীয়া উশাহৰ সৈতে শৰীৰক শিথিল কৰি লওক। বায়ু তলুৱাক বাওঁ আঁঠুত জ্ঞান মুদ্ৰাত ৰাখক। সোঁ হাতেৰে প্ৰণায়াম মুদ্ৰা ধাৰণ কৰক। তৰ্জনী আৰু মাজৰ আঙুলিত এইদৰে বেঁকা কৰক। বাওঁ বুঢ়া আঙুলিৰে সোঁ নাচিকা ছিদ্ৰ বন্ধ কৰক। এতিয়া বাওঁ নাচিকা ছিদ্ৰৰে উশাহ লওক। আপোনাৰ শৰীৰৰ দ্বাৰা প্ৰাণৰূপী উশাহত আগমন অনুভৱ কৰক। তাৰ পাছত বাওঁ নাচিকা ছিদ্ৰক অনামিকা আৰু কনিষ্ঠিকাৰ দ্বাৰা বন্ধ কৰি লওক আৰু সোঁ নাচিকা ছিদ্ৰইদি উশাহ এৰক। এতিয়া সোঁ নাচিকা ছিদ্ৰই উশাহ লওক। বুঢ়া আঙুলিৰে নাচিকা বন্ধ কৰক আৰু বাওঁ নাচিকা ছিদ্ৰই উশাহ এৰক। ই নাড়ী শোধন প্ৰণায়ামৰ এটা চক্ৰ। 4টা চক্ৰ আকৌ পূৰা কৰক। শীতলী প্ৰণায়াম। সাৱধানতা, কফ, পানী লগা, টনচিলাইটিছৰ ৰোগীয়ে এই প্ৰণায়াম কৰা উচিত নহয়। যিকোনো আৰামদায়ক স্থিতিত বহক। মেৰুদণ্ড বা মূৰ পোনকৈ ৰাখক আৰু চকু বন্ধ কৰি লওক। আপোনাৰ হাতক আঁঠুৰ জ্ঞান মুদ্ৰাত ৰাখক। জিভাক কিনাৰৰ পৰা ঘূৰাই টিউবনুমা আকৃতি বনাই লওক। জিভাৰে উশাহ লৈ যথাসম্ভৱ বায়ু কলিজাত ভৰাওক। জিভাক মুখৰ ভিতৰলৈ লৈ যাওক আৰু মুখ বন্ধ কৰি লওক। দুয়ো নাচিকাক ছিদ্ৰ দি লাহে লাহে উশাহ বাহিৰলৈ এৰক আৰু আপোনাৰ মনোযোগ আপোনাৰ উশাহত দি থাকক। ই শীতলী প্ৰণায়ামৰ এটা চক্ৰ। ইয়াক 4 বাৰ কৰক। ভ্ৰামৰী প্ৰণায়াম। যিকোনো আৰামদায়ক স্থিতিত বহক। মেৰুদণ্ড বা মূৰ পোন কৰক আৰু চকু বন্ধ কৰি লওক। আপোনাৰ হাত আঁঠুত জ্ঞানমুদ্ৰাত ৰাখক। 2টা নাচিকা ছিদ্ৰৰ দ্বাৰা গভীৰভাৱে উশাহ লওক। নিয়ন্ত্ৰিত উপায়েৰে গভীৰ আৰু ভুমুৰাৰ মাতৰ দৰে ধ্বনিৰে সৈতে উশাহ এৰি দিয়ক। আৰু এবাৰ কৰক। এতিয়া ভ্ৰামৰী প্ৰণায়ামৰ অভ্যাস পণমুখী মুদ্ৰাৰ সৈতে কৰক। চকু তৰ্জনী আঙুলিৰে বন্ধ কৰক। মধ্যমা আঙুলিক দুয়ো নাচিকাৰ সমান্তৰালকৈ ৰাখক। অনামিকাক ওঠৰ উপৰিভাগৰ ওপৰত আৰু কনিষ্ঠাক ওঠৰ তলত ৰাখক। বুঢ়া আঙুলিৰে 2খন কাণ বন্ধ কৰক। দীঘলকৈ উশাহ লওক। নিয়ন্ত্ৰিত উপায়েৰে গভীৰভাৱে ভুমুৰাৰ মাতৰ দৰে ধ্বনিৰে সৈতে বাহিৰলৈ এৰক। আকৌ এবাৰ কৰক। ধ্যান। যিকোনো আৰামদায়ক স্থিতিত বহক। আপোনাৰ হাত আঁঠুত জ্ঞানমুদ্ৰাত ৰাখক। চকু বন্ধ কৰক। এতিয়া ধ্যান মুদ্ৰাত ধাৰণ কৰক। আৰু মুখখন অলপ ওপৰলৈ উঠাওক। কোনো বিশেষ ধ্যান কেন্দ্ৰিত নকৰি কেৱল আপোনাৰ চকুৰ চেলাউৰিৰ মাজত অলপ ধ্যান কেন্দ্ৰিত কৰক আৰু আপোনাৰ উশাহৰ প্ৰতি সজাগ হৈ থাকক। উশাহক মুক্তভাৱেৰে আহিবলৈ দিয়ক। বছ এই প্ৰবাহক অনুভৱ কৰক। যদি সম্ভৱ হয় তেতিয়া পূৰ্ব বিচাৰক এৰিবলৈ প্ৰয়াস কৰক।
এতিয়া আমি সংকল্প লোৱাৰ সময়। মই সকলো সময়ত মনক সন্তুলিত ৰখাৰ বাবে নিজকে প্ৰতিবদ্ধ কৰোঁ। এই স্থিতিতেই মোৰ বিকাশ নিজৰ সম্পূৰ্ণ সম্ভাৱনালৈকে পাই যায়গৈ। মই মোৰ লগত মোৰ পৰিয়াল, মোৰ কাৰ্যস্থল, সমাজ আৰু সংসাৰৰ প্ৰতি শান্তি, স্বাস্থ্য আৰু সামঞ্জস্যৰ সংবৰ্ধন হেতু নিজৰ কৰ্তব্য পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যোগাভ্যাস, শান্তিপাঠ বা সাৰ্বভৌমিক প্ৰাৰ্থনাৰ সৈতে সমাপ্ত হ'ব সকলোৰে শান্তি আৰু সমৃদ্ধিৰ হেতু। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्ति।